কংগ্ৰেছী প্ৰাৰ্থীৰ নতুন যোগ্যতা ৰাহুলক লাগে ডিজিটেল প্ৰাৰ্থী সক্ৰিয় হ'ব লাগিব ছ'চিয়েল মিডিয়াত পৰ্যাপ্ত অনুসৰণকাৰী থাকিব লাগিব কংগ্ৰেছী প্ৰাৰ্থীৰ 6 মাহ পিছত দেশত সাধাৰণ নিৰ্বাচন বিজেপিৰ মিত্ৰ শক্তিক উৎখাত কৰি দিল্লীৰ দখলৰ সপোনত বিভুৰ কংগ্ৰেছ অসমতো সমষ্টিয়ে টিকটৰ হাত সাধাৰণ জনতাৰ মাজত সোমাই পৰিছে যাকে যাকে কংগ্ৰেছী ভাবি প্ৰাৰ্থী কিন্তু সভাপতি ৰাহুল গান্ধীৰ শেহতীয়া সিদ্ধান্তই খেলিমেলি লগালে এই সকল ভাবি প্ৰাৰ্থীৰ মাজত কংগ্ৰেছৰ ভাবি প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰত্যাহ্বান নিৰ্বাচনী টিকট পাবলৈ হ'লে বিত্তশীল বা জনপ্ৰিয় নেতা হ'লেই নহ'ব হ'ব লাগিব ছ'চিয়েল মিডিয়াতো এক্টিভ থাকিব লাগিব ফেচবুক বা টুইটাৰত পৰ্যাপ্ত ফলোৱাৰ্ছ মধ্যপ্ৰদেশত ৰাহুল গান্ধীয়ে এই কথা ঘোষণা কৰাৰ পিছতে এটা হাহাকাৰ লাগিছে কংগ্ৰেছৰ ভাবি প্ৰাৰ্থীসকলৰ মাজত হয় আপুনি ঠিকেই শুনিছে দলীয় টিকট পাবলৈ প্ৰাৰ্থীগৰাকী হ'ব লাগিব ছ'চিয়েল মিডিয়াত এক্টিভ ফেচবুকৰ মন্তব্যত লাগিব 15,000 লাইক টুইটাৰত থাকিব লাগিব 5,000 ফলোৱাৰ্ছ প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভাৰ কংগ্ৰেছী প্ৰাৰ্থিত্বৰ বাবে এই নিয়ম ধাৰ্য কৰিলে ৰাহুল গান্ধীয়ে যদিহে এই নীতি সফল হয় তেন্তে আগন্তুক লোকসভা বিধানসভা নিৰ্বাচনতো হ'ব বলবৎ এই নীতি যদি সেয়াই হয় তেন্তে জনপ্ৰিয় বা বিত্তীয়শীল হোৱাৰ পিছতো টিকটৰ পৰা পোনে পোনে বঞ্চিত হ'ব পাৰে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাহুলৰ ডিজিটেল কেণ্ডিডেট নীতি ঘোষণাৰ পিছতেই বুকু কঁপিছে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কিমান সফল হ'ব ৰাহুল গান্ধী বিগত বিধানসভা নিৰ্বাচনত পাইলট প্ৰজেক্ট বিফল হোৱাৰ পিছত এই লৈ এতিয়া সৰব চৰ্চা চলিছে কংগ্ৰেছ মহলত ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ